নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। কাইলৈ অৰ্থাৎ 2 আগষ্টত দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 20 নং কিস্তিৰ ধন আৰু এই তালিকাত নাম থাকিলেই আপুনি লাভ কৰিব 2000 কোটি টকা। এই সন্দৰ্ভত বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। পিএম কিষাণ আঁচনিৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। 2 আগষ্টত অৰ্থাৎ কাইলৈ দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। পিএম কিষাণ সন্মান নিধিৰ 20 নং কিস্তিৰ ধন লাভ কৰিব দেশৰ কোটি কোটি কৃষকে। তালিকাত নাম থকা কৃষকসকলে লাভ কৰিব 2000 কোটি টকা আৰু এটা মাত্ৰ ভুলৰ বাবে আপুনি নাপাব পাৰে 20 নং কিস্তিৰ ধন। বাধ্যতামূলক KYC নকৰাসকল বঞ্চিত হ'ব এইবাৰ ধন লাভৰ পৰা। 20 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক KYC। KYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নং কিস্তিৰ ধন লাভৰ পৰা। আৰু ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষক এইবাৰ পৰিব পাৰে বিপদত। এই তালিকাত আপোনাৰ নাম আছেনে নাই আপুনি কেনেকৈ চাব চাওঁ আহক। আপুনি তাৰ কাৰণে লগইন কৰক pmkishan.gov.in। এই ৱেবছাইটত ভিজিট কৰাৰ পিছত আপুনি যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত আৰু তাৰ পিছত ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকা। এই তালিকাত নাম থাকিলেই আপুনি আপোনাৰ একাউণ্টত কাইলৈ লাভ কৰিব 2000 কোটি টকা। পৰৱৰ্তী খবৰ আজি হৈছে 1 আগষ্ট আৰু আজিৰ পৰা ৰাজ্যৰ খিলঞ্জীয়াক প্ৰদান কৰা হ'ব বন্দুকৰ লাইচেন্স। এই সন্দৰ্ভত মুকলি হ'ব পৰ্টেল। আবেদন কৰিলে লাভ কৰিব বন্দুকৰ অনুজ্ঞাপত্ৰ। ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই কৰিব পাৰিব বন্দুকৰ লাইচেন্সৰ বাবে আবেদন। আজিৰে পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব অস্ত্ৰৰ লাইচেন্স। আবেদন কৰিলে লাভ কৰিব এই অনুজ্ঞাপত্ৰ। সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই কৰিব পাৰিব আবেদন। আজিৰ পৰা মুকলি কৰা হ'ব পৰ্টেল। গৰুখুটিৰ কৃষকসকলেও কৰিব পাৰিব আবেদন। লগতে অসমৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা, ৰূপহী, নগাঁও, ধিং, লাহুৰিঘাট, লখিমপুৰ, মৰিগাঁও, দৰঙৰ লগতে ৰাজ্যৰ সংখ্যালঘু জিলাৰ খিলঞ্জীয়াই অস্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ অসমৰ 40 লাখ পৰিয়ালক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৰামায়ণ আৰু মহাভাৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ছেপ্টেম্বৰৰ পৰা প্ৰদান কৰিব এই উপহাৰ। সংবাদমেলযোগে এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কপিল দিল্লী। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মন্তব্য যে মুখ্যমন্ত্ৰীয়ে জনতাক সুৰক্ষা দিব পৰা নাই, যাৰ বাবে তেওঁ খিলঞ্জীয়াক অস্ত্ৰৰ লাইচেন্স দিছে। চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজিল সংখ্যালঘু সংগ্ৰাম পৰিষদ। ৰাজ্যৰ হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কপিল দিল্লী। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ। সংখ্যালঘু সংগঠনটোৰ মন্তব্য যে মুখ্যমন্ত্ৰীয়ে জনতাক সুৰক্ষা দিব পৰা নাই, যাৰ বাবে তেওঁ খিলঞ্জীয়াক অস্ত্ৰৰ লাইচেন্স দিছে। বন্দুকৰ লাইচেন্স দি তেওঁ হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে। অসমত গুজৰাটৰ দৰে পৰিৱেশ আনিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। মুছলমানৰ নিৰাপত্তাৰ কাৰণে মুছলমানে মাত মতাৰ পৰিস্থিতি আহিছে। অবৈধ বাংলাদেশীৰ নামত স্বদেশীক উচ্ছেদ কৰাটো মানি লোৱা নহ'ব। এইসকল লোকক অবৈধভাৱে উচ্ছেদ কৰা হৈছে। সকলো দল সংগঠনৰ সৈতে এই সন্দৰ্ভত আলোচনাৰ মেজলৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীক সংখ্যালঘু সংগঠনটোৰ। পৰৱৰ্তী খবৰ বন্দুকৰ শব্দত পুনৰ কঁপি উঠিল ৰাজ্য। এইবাৰ আৰক্ষীৰ বাহনক খুন্দিয়াই পলায়নৰ চেষ্টা কৰোঁতেই চোৰলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা। চোৰৰ বাহনৰ খুন্দাত আহত হৈছে ASI। এই সন্দৰ্ভত আৰক্ষীৰ জালত পৰিছে মমতাজ আলী নামৰ এটা দুৰ্বৃত্ত।
ৰাজ্যত পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ আৰক্ষীৰ বাহনক খুন্দিয়াই পলায়নৰ চেষ্টা গৰু চোৰৰ। পলায়নৰ সময়তে গৰু চোৰৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। কলিয়াবৰত গৰু চোৰলৈ আৰক্ষীৰ গুলীচালনা। নিশা 2 জাইকৈ গুলী ফুটালে কলিয়াবৰ আৰক্ষীয়ে। আৰু গৰু চোৰৰ বাহনৰ খুন্দাত আহত হৈছে ASI জয়ন্ত বৰা। লেন্স নায়ক পবিত্ৰ ভূঞাও আহত হৈছে এই বাহনৰ খুন্দাত। আৰু তাৰ পিছতে আৰক্ষীয়ে খেদি খেদি জব্দ কৰে গৰু চুৰি কৰা বাহনখন। 4টা চোৰাং গৰুসহ মমতাজ আলী নামৰ দুৰ্বৃত্তক আটক আৰক্ষীৰ। চামগুৰিত ঘৰ গৰু সৰবৰাহকাৰী মমতাজ আলীৰ। পৰৱৰ্তী খবৰ 17 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0। ঘৰে ঘৰে গৈ চৰকাৰে কৰিব ছাৰ্ভে। ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। ঘৰে ঘৰে গৈ চৰকাৰে কৰিব ছাৰ্ভে। ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা ৰাজ্যত মুকলি হ'ব এই আঁচনি। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। আৰু অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল। মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ। পুনৰ হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। এইবাৰ পুনৰ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত 33 টকা 50 পইচাকৈ হ্ৰাস পালে। 19 কিলো ওজনৰ বাণিজ্যিক প্ৰতিটো চিলিণ্ডাৰত এই মূল্য হ্ৰাস পাইছে। পিছে একেই আছে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। পৰৱৰ্তী খবৰ 29 আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নতুন ৰাজভৱন মুকলি কৰিবলৈ গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। পৰৱৰ্তী খবৰ 2 বছৰৰ পিছত USTM থাকিব নে নাথাকে তাৰ কোনো গেৰাণ্টি নাই। USTMক লৈ সৰ্বোচ্চ ন্যায়ালয়ে পাইছে ভয়ংকৰ তথ্য। USTMৰ সম্পূৰ্ণ এলেকা সংৰক্ষিত বনাঞ্চল। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2 বছৰৰ পিছত USTM থাকিব নে নাথাকে তাৰ কোনো গেৰাণ্টি নাই। USTMক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পাইছে ভয়ংকৰ তথ্য। USTMৰ সম্পূৰ্ণ এলেকা সংৰক্ষিত বনাঞ্চল। নতুন খবৰ অনুসৰি USTMৰ ভূমি সংৰক্ষিত বনাঞ্চল। USTM শিক্ষানুষ্ঠান নহয়, USTM এটা ব্যৱসায়িক প্ৰতিষ্ঠান। USTM অসমত থকা হ'লে কেতিয়াবাই বন্ধ কৰি দিলোহেঁতেন। USTMৰ স্বত্বাধিকাৰীসকলৰ কাণ্ডতে সোমোৱাৰ এটা স্বভাৱ আছে। USTMক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ সাহায্য। এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে LPG চিলিণ্ডাৰ কিনিলে 250 টকা সাহায্য লাভ কৰিব। আৰু এই টকা দিব চৰকাৰে। আৰু লগতে গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব পঞ্চায়তৰ লোক। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ সাহায্য। LPG কিনিলে 250 টকা সাহায্য দিব চৰকাৰে। 40 লাখ পৰিয়ালক সামৰি লোৱা হৈছে এই আঁচনিত। আৰু গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব পঞ্চায়তৰ লোক। চিলিণ্ডাৰ ক্ৰয় কৰাৰ পিছতহে লাভ কৰিব 250 টকা। অন্যথা এই ধন লাভৰ পৰা বঞ্চিত হ'ব হিতাধিকাৰী।